ইউদে মাঝে মাঝে দেখা পাও যে আপুনি ল্যাপটপ মানুহক দিয়ে কেনেকুৱা ধৰণৰ মানুহক ল্যাপটপ দিয়ে আৰু সেই বিনিময় আপোনাৰ কি হয় ভৱিষ্যত কিবা পৰিকল্পনা বহুতে থাকে তেনেকুৱা আপোনাৰ কিবা পৰিকল্পনা আছে আপুনি নিজকে নিজে তাৰমানে ভাবেনে যে সাকসেস হৈছো বুলি আৰু পৰৱৰ্তী কাৰ্যসূচী আপুনি কেনেকুৱা ধৰণৰ লব বুলি MS IT সলিউশনৰ সত্তাধিকাৰী মোৰ লগত উপস্থিত আছে তেখেতৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম ডাঙৰে আপোনাক স্বাগতম জনাইছো পুনৰবাৰ যিহেতু আপুনি ইতিমধ্যে কৈ আছে যে মই বিভিন্ন ধৰণৰ মেল মিটিংত বা দুখীয়া মানুহক আপুনি সহায় কৰে সোশ্যাল ওয়ার্ক আপুনি কেনেকুৱা ধৰণৰ সোশ্যাল ওয়ার্ক কৰে হয় তো আকৌ এবাৰ নমস্কাৰ অসম প্ৰেক্ষাপট আৰু লগত সাংবাদিক বন্ধুজনকো স্বাগতম জনাইছো তো আপুনি এটা কথা ক'লে যে সোশ্যাল ওয়ার্ক এই কথাটো আপোনালোকে কেনেকৈ বিশ্লেষণ কৰে মই নাজানো বাট সোশ্যাল ওয়ার্ক এনেকা এটা পদবী হয় তো যেটো বস্তু আপুনি নিজ স্বাৰ্থভাৱে কাম কৰিব লাগিব আচ্ছা এতিয়া মই গাঁৱত বা জাগা জাগাবিলাক পাওঁ ইলেকশ্যন অহাৰ সময়ত মানে কেইটামান সেলফি মাৰি সোশ্যাল ওয়ার্কার বিশিষ্ট সমাজসেৱক হৈ যায় ঠিক আছে তো বিশিষ্ট সমাজসেৱকবিলাক 5 বছৰ আগত নাথাকে এতিয়া আমি যেনেকৈ আজি 5 ইয়াৰ্ছৰ পৰা কাম কৰি আছো ঠিক আছে তো আমি যদি প্ৰকৃতিত ক'ব যাওঁ যে আমি হলো সোশ্যাল ওয়ার্কার আৰু আমাৰ নিচিনা বহুত সোশ্যাল ওয়ার্কার আছে এটা যেনেকা মোৰ এটো বিজনেস হয় তো মোৰ বিজনেসটো আপুনি বাদ দিয়ক বিজনেসটো এটা সাইডত ফালৰি ৰাখি দিয়ক যেনেকুৱা আমি যেতিয়া গুৱাহাটীৰ ভিতৰত আহিলো ফাৰ্ষ্টৰ পৰা কৈ আছো মই বহুত কষ্ট কৰি ডাঙৰ হোৱা মানুহ মোৰ ডাইৰেক্ট এইবিলাক একেলগে হোৱা নাই আজি যে আপুনি মোক পাইছে এই কোৰ্সৰ পিন্ধা বা হেৰি পিন্ধা এইবিলাক এনেকা অহা নাই যে মই ভাবিলৰ লগ লগ আহিম বহুত হাৰ্ড ওয়ার্ক কৰাৰ পিছত মই এটা আহিছে আৰু মই গাঁৱৰ গোটেইখিনি মানুহ গম পায় আৰু মই এটা বস্তু জানো কি মই অতীত কেতিয়াও পাহৰি নাযাওঁ কাৰণ মই এটা সময়ত হাজিৰা কৰিছিলো যে মানে তো সেই বস্তুটো এতিয়া পাহৰি গ'লে হ'ব নেকি নহয় এইবিলাক তো মানুহে কি কৰে ম্যাক্সিমাম মানুহ মই চাওঁ যে অতীতটো পাহৰি যায় আগত কি আছিল এতিয়া যি আছো মই কিবা হৈ গ'ল এনেকা নহয় আৰু সেইটো সময়ত ইমান কষ্ট কৰি যদি আজি মোক আল্লাহ বা ভগৱানে এইটো জায়গাত বহাব পাৰিছে তো মই ভাবো এইটো লাখ লাখ শুকৰিয়া আৰু জনসাধাৰণৰ বা দুখীয়া মানুহৰ আশীৰ্বাদ এইবিলাক ইউদে মাঝে মাঝে দেখা পাও যে আপুনি ল্যাপটপ মানুহক দিয়ে কেনেকুৱা ধৰণৰ মানুহক ল্যাপটপ দিয়ে আৰু সেই বিনিময় আপোনাৰ কি হয় হয় এতিয়া মই কৈ আছো যেনেকুৱা আমি এটা পদক্ষেপ ললো যে হিন্দিকে ষ্টুডেন্ট যিবিলাক আছে আচ্ছা হিয়তক আমি বছৰত 20 ল্যাপটপ ফ্ৰী কৰিম 20টা ল্যাপটপ 20টা ল্যাপটপ ফ্ৰী দিম বাট এইটো এনেকা নহয় আমি ম্যাক্সিমাম বস্তুবিলাক চাও কিছুমান কি হয় মুখৰ পদত মানে আমাৰ এটা ভাষা আছে মুখৰ পদত আলু নিহিজে ঠিক আছে বাস্তৱত কৰি দেখাই দিব লাগিব এনে যদি আপনি মুখৰ পদত কৈ থাকে মই অমুক দিম তমুক দিম আগ্ৰণ দিম বাগ্ৰণ দিম লাষ্টত একনি দিও তো এইটো হ'ব আপনি প্ৰুফৰ সৈতে কাম কৰিব লাগিব কেনেকুৱা প্ৰুফ লাগে আপোনাক হয় এটা যেনেকৈ আমি যেতিয়া এটা হেণ্ডিকেপক ল্যাপটপ বিতৰণ কৰো তেতিয়া আমাক প্ৰথমত ইয়াতে এপ্লিকেশন কৰিব আচ্ছা এপ্লিকেশন কৰাৰ পিছত আমি চাম এইটো হসাই ষ্টুডেন্ট হয় না নাই কাৰণ যদি হসা হয় এলিজিবল হয় তেতিয়া আমি 20 ল্যাপটপ ভিতৰত তাকো এটা দি দিও আমি এইটো ডিটারমাইন কৰো কাৰণ কি মোৰ ইয়াতে তিনটা ফাৰ্ম আছে আমি চাইছে এটা সেকেন্ড হ্যান্ড এটা নতুন আৰু এটা সার্ভিস সেন্টার আচ্ছা কাৰণ মই নিজে কাম জানো মই আইটি সেলৰ কাই কাম মই নিজে জানো সাপোজ এটা ল্যাপটপ আপুনি নিশ্চয় গম পায় যে আপোনাৰ ল্যাপটপ এবাৰ বেয়া আছিল মই ঠিক কৰিছো ইয়াতকে ডাঙৰ উদাহৰণ কি হ'ব পাৰে তো আপোনাৰ পৰা মই কিন্তু 2000 টকা লৈছিলো তো এনেকা বহুত ধৰণৰ কাম মই কৰো দিনত যেনেকৈ মই 4টা 5টা কাম কৰো দিনত এনেকুৱা তো 4টা কাম কৰিলে বা 3টা কাম কৰিলে মই যিখিনি পইচা ওলাই তাৰ পৰা কাৰণ এটা 3টা সেক্টৰৰ পৰা মোৰ পইচা আহি আছে কাউন্টাৰৰ পৰা পইচা আহি আছে হোলসেলৰ পৰা পইচা আহি আছে আৰু মোৰ ৰিপেয়াৰিংৰ পৰা পইচা আহি আছে তো মই কি কৰো ৰিপেয়াৰিংৰ পইচাখিনি দুখীয়া যিবিলাক ফ্যামিলি আছে সিহঁতক সাপোর্ট কৰি আছো কেনেকৈ সাপোর্ট কৰি আছো যেনেকৈ এটা ষ্টুডেন্ট যদি হেণ্ডিকেপ ষ্টুডেন্ট যেনেকৈ বিএসসি কৰি আছে বিটেক কৰি আছে মই যেনেকৈ এটা আপোনাক দেখাই দিম মোক এটা এপ্লিকেশন কৰিছে এপ্লিকেশনটো আপোনাক মই WhatsApp কৰি দি আছো তো আপুনি নিজে জাজ কৰিব সিআইডি পৰা কৰি আছে তো এখেতে মোক এপ্লিকেশন দিছে এখেতক মই এটা ল্যাপটপ দিব লাগিব তো এনেকুৱা বহুত হেণ্ডিকেপক আমি ল্যাপটপ দিছো অলৰেডি আৰু এনেকা নহয় যে আপুনি এনে ক'ব পাৰে যেনেকৈ মই এইবিলাক কোড কৰে এডুকেশনৰ যেনেকৈ এইটো চাই লওক এইটো মই এনেকা মোক এপ্লিকেশন দিয়ে চাই লওক এনেকা বহুত কেইটা আছে আপনি ওয়ান ক্যামেৰা দেখাই দিয়ক জি মই এটো ফোকাস নকৰো কোনে দিছে না এইটো নামটো মই নকও বাট এনেকা মোক এপ্লিকেশন দিব লাগিব ডিজিটেল সাৰ্টিফিকেট আছে গোটেই এটা মানুহজনৰ কোৰ হ'ব লাগিব কিবা নিৰ্দিষ্ট জায়গা আমাৰ অসমৰ হলে হ'ল আমি হেতু নাজানে যে কোৰ আছে কাৰণ যাক ভোক লাগিছে তাক খুৱাব লাগিব
ঠিক আছে হি কোৰ আছে কোৰ নাই সেইবিলাক আমাৰ মেটাৰ নাই বাট অসমৰ হলে ভাল আমি অসমৰ মানুহ বেছি সাপোৰ্ট কৰো কাৰণ আমি অসমৰ পৰা জন্ম পাইছো অসমৰ মানুহ লাগে আমাক ঠিক আছে আৰু দুই নম্বৰ কথাটো হ'ল যে আপুনি সহায় যে কৰিব আচ্ছা সেই সহায় কৰাৰ বিনিময়ত আপোনাক কি লাগে কিছুমানক লাগে নেতা লাগে হেৰি লাগে তো আমাক হেৰিবিলাক নালাগে আমি হল সমাজকৰ্মী সমাজৰ হৈ কাম কৰি যাম সমাজৰ কাৰণে আমাৰ বহুত দায়িত্ব আছে এইটো মূল কথা এইটোই যে আজি আপুনি ল্যাপটপ দিছে সেলফি মাৰিছে মানুহৰ লগত ফেসবুকত আপুনি আপলোড কৰিছে মানুহক প্ৰচাৰ কৰিছে মানুহে চাইছে কিবা ভৱিষ্যত কিবা পৰিকল্পনা বহুত আছে তেনেকুৱা আপোনাৰ কিবা পৰিকল্পনা আছে মোৰ এটাই সপোন যে মই এজন ভাল সমাজকৰ্মী লাগে মই এজন সমাজকৰ্মী হম আৰু গাঁৱে বুয়ে সবে যে তুমি এটা নামতে চিনে যে এখেত হল বিশিষ্ট সমাজকৰ্মী মানে আপুনি বিশিষ্ট সমাজকৰ্মী হিচাপে আপোনাৰ পৰিচয় লাগে কাৰণ আমাৰ কোনো স্বাৰ্থ নাই ইয়াতে আৰু আমি যিখিনি কাম কৰি আছো তাৰ পৰা 1 টকা লোৱাও নাই এতিয়া যেনেকৈ আপুনি এটা নিউজ কৰিছে আমাৰ গাইবান্ধা হয় মই চালো সাদ্দাম তো এখেতক মই মেছেজও কৰিছো যে আমি আছো আপোনাৰ লগত তো যিমানখিনি পাৰো আমাৰ এমএসআইটি সলিউশনৰ ফালৰ পৰা এটলিষ্ট 5k হলে তাতে এটা যাব বঢ়িয়া আপুনি নিউজটো পাব বঢ়িয়া এটা সুন্দৰ কথা কৈছে এইটো কথা আমি কৰো এই এমএসআইটি সলিউশনে এটা সুন্দৰ কথা কৈছে এটা কেদিন আগত মই এটা দুৰ্ভগীয়া মহিলাৰ বাতৰি কৰিছিলো সেই বাতৰিটো চাইছে এই বাতৰিটো চাই আজি কিবা এটা আৰ্থিক সহায় কৰিব বিচাৰিছে ধন্যবাদ জনাইছো আৰু পৰৱৰ্তী কাৰ্যসূচী আপুনি কেনেকুৱা ধৰণৰ লব বুলি আশা পৰৱৰ্তী মানে আমাৰ এনেকা কাৰ্যসূচী যেনেকৈ আমি কিছুমান বস্তু চাওঁ হয় এইটো সঁচা যেনেকৈ মই আপোনাৰ নিউজটো পালো আচ্ছা মোক চাই কেনে বোলে ইমান বেয়া লাগিছে কাৰণ সাদ্দাম মোৰ সৰু ভাইটি হয় তো এইবিলাক ফেমিলিক যদি আমি পইচা দিওঁ নিশ্চয় অলপ হাঁহিব আৰু মই এইটো ৰিকুৱেষ্ট কৰো সবকে কাৰণ আমাৰ নিচিনা যিমান ইয়ং জেনেৰেশ্যন আছে তো সিহঁতে যদি অকমান সাপোৰ্ট কৰে তাৰ ফেমিলিটো এটলিষ্ট ভাল হ'ব আৰু ইয়াতকে ডাঙৰ কাম আমাৰ কাৰণে হ'ব নোৱাৰে বঢ়িয়া যেটো আপুনি এই এমএসআইটি সলিউশনৰ জৰিয়তে আপুনি মানুহক ল্যাপটপৰ জৰিয়তে বা বিভিন্ন ধৰণৰ ল্যাপটপ বুলি নহয় খালি কৈছো বিভিন্ন ধৰণৰ মানে সহায় কৰি আহি আছে আপোনাৰ মানে প্ৰমাণো আছে আপুনি দেখাইছে হয়তো আৰ্থিকভাৱে হওক বা কিবা মানসিকভাৱে বা কিবা ল্যাপটপৰ জৰিয়তে তেনেকুৱা আসলে এনেকুৱা প্ৰেৰণা কৰ পৰা পাইছে যে এনেকুৱা মানুহক দিব লাগে বা এনেকুৱা দিলে মানুহৰ উপকাৰ হ'ব হয় যেতিয়া মই ফাৰ্স্ট যেতিয়া কাম কৰো যেতিয়া মই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰো ফাৰ্স্ট 2014 দিটো তো তেতিয়া মই এটা জায়গাত কামৰ কাৰণে গলো কাৰণ মই সানডেকে হাজিৰা কৰিলো আচ্ছা ঠিক আছে তো সানডেকে হাজিৰা কৰিলো তো আমাৰ হাজিৰাটো হল সেইটো সময়ৰ 400 টকা তো মোক যেতিয়া বিল্ডাৰে গম পালে যে এখেত মাষ্টাৰ ডিগ্ৰী কৰি আছে আৰু বিল্ডাৰৰ যিজন চালিতা মানে এখেতও ইকোনমিক্স মাষ্টাৰ ডিগ্ৰী কৰি আছে খুলখালি তাৰপিছত বিল্ডাৰে মোক কি কৰিলে যে এই ল'ৰাটো ইমান চোকা আৰু সানডেকে হাজিৰা কৰিব আহিছে তাৰপিছত মোক 1000 টকা এটা এনে দিলে মোক সেইদিনা ইমান ভাল লাগিছিল যে মই সেইটো ফিলিংছ কৰিছো চাওক আজি সেই মানুহজনে যে মোক অকমান বৰঙনি দিছে বা মোক এটা প্ৰতিভা যে আগুৱাই লৈছে উৎসাহটো যে দিলে তেতিয়া পৰা মই ভাবিলো যে মই যদি এটা সময় ডাঙৰ মানুহ হওঁ তো মই এইবিলাক কাম কৰি যাম মই এইটোৰ কাৰণে নিজে দায়বদ্ধ আৰু মই এইটো নিজে প্ৰতিজ্ঞা কৰিছো যে সমাজৰ কাৰণে খালি সেইটো বুলি নহয় মই 4টা মাদ্ৰাছাৰ লগত জড়িত আপোনাৰ লগত আজি ফাৰ্স্ট টাইম কথাটো ক'লো এইটো কিন্তু আজিৰ পৰা নহয় মই 1 বছৰ আগৰ পৰা জড়িত আপুনি নিজকে নিজে মানে ভাবেনে যে সাকসেস হৈছো বুলি না সাকসেস কোৱাৰ লগে লগে এতিয়া চাওক সাকসেস আপুনি কেনেকৈ ভাবে মই নাজানো বাট মোৰ হিচাপত যে সাকসেস কয় সাকসেস সেইজন মানুহে সাকসেস যিজন মানুহ ফাৰ্স্ট তাৰ ঘৰখন ধুনীয়াকৈ চলাব পাৰে তাৰ ভাই ককাই ভনী ভালকে চলাব পাৰিছে আৰু নিজে ভালকে চলিব পাৰিছে তো ইয়াতকে সাকসেসৰ কোন হয় এটা মানুহৰ চাহিদাৰ হেক নাই আপুনি এটা বস্তু জানে না জানে যেনেকুৱা মানুহৰ চাহিদাৰ হেক নাই আচ্ছা আজি গাড়ী লৈছে কালি মাৰ্সিডিজ লাগে তাৰ পিছত লাম্বৰগিনি লাগিব তাৰ পিছত মোৰ এইবিলাক ভাল নাই প্লেন লাগিব তো এইবিলাক মানুহৰ চাহিদাৰ হেক নাই তো সবতকে উত্তম হল সেইখিনিয়ে যে আপুনি যিখিনি পাইছে সেইখিনি লৈ যদি সন্তুষ্ট তেনেহলে আপুনি সাকসেস বঢ়িয়া মূল কথাই হল লাষ্টৰ এটা কথা হল যে নতুন প্ৰজন্ম যুৱক যুৱতীসকল যিসকলে বেকাৰ আছে সেইসকলে যদি কিবা এটা কৰিব বিচাৰে কেনেকুৱা ধৰণৰ কৰাটো আপুনি উত্তম বুলি ভাবে মই এই মেছেজটো এটা ইম্পৰ্টেন্ট কথা বুজিছে যে এতিয়া বহুতে চাব যে মুকুলদা আমাৰ গাঁৱৰে হয় বা এনেকা কৰি গুৱাহাটী নিচিনা জায়গা এটা আপুনি ভালকে গম পাইছে গুৱাহাটী নিচিনা জায়গা এটা আমি ইস্টাবলিশ কৰিছো তো আমি
ইয়াতে 3টা 4টা কথা কৈ দিম যদি আপোনালোকে এটা ফলো কৰে নিশ্চয় এদিন সাকসেস হ'ব আপোনালোকে ঠিক আছে সাকসেস হোৱাৰ কাৰণে ফাৰ্স্ট অফ অল আপোনাক মিছা কথা ক'ব নালাগে এটো সবকে ইম্পৰ্টেন্ট হয় এটো হাৰ্ড ওয়ার্ক কৰিব লাগিব আপুনি কষ্ট কৰি যাওক আৰু আপোনাৰ যেটো সেলফ কনফিডেন্স আত্মবিশ্বাস হেতু আপনি অলৱেজ বজাই ৰাখিব লাগিব যে মই এটো কৰিমে কোনে লাজ পাইছে কোনে বেয়া পাইছে কোনে কি কৰিছে মই যেতে সানডে হাজিৰা কৰিব গৈছো তো কিমান মানুহে কিন্তু মোৰ মেইন লক্ষ্য ষ্টেণ্ড কোড কি আছিল যে মোৰ এদিন সাকসেস হ'ব লাগিব হেতু মই তো সানডে হাজিৰা কৰিছো তো আজিৰ কথাটো হল আজিৰ ডেটত যদি মই 5-12 যদি বিগন্তি এটা যত খাব যাও মোৰ পইচা শেষ নহয় বাট নাখাও এই পইচা কিনি মই দুখীয়া মানুহ দিও এই দুখীয়া মানুহ দিয়াৰ লগে লগে এটা হাঁহি ওলায় মই কষ্টটো গম পাও ন আপুনি যেতিয়া এটা মানুহ যেতিয়া ভুকত থাকে বা এটা মানুহ যেতিয়া বিপদত পৰে আমাৰ নবী সাহেবে এই কথাটো কৈছে যে আপুনি পৰসি আত্মীয়তা আৰু হেৰি সাপোর্ট কৰক তেতিয়া আপুনি নিজে শান্তিত থাকিব এতিয়া আমি যেনেকুৱা ইমান কষ্ট কৰি ডাঙৰ হোৱাৰ পিছতো আজিলৈকে মই একটা গ্যাস্ট্ৰিকৰ টেবলেটও খাই পোৱা নাই কাৰণ মই যিখিনি বস্তু খাই একদম নৰ্মেল বস্তু খাওঁ মই কাৰণ মই এইবিলাক নাযাওঁ ইমান কষ্টি বস্তু নাযাওঁ মই কাৰণ মই আগৰ পৰা যেনেকৈ সিম্পলত চলিছিলো তেনেকৈ সিম্পল চলি আছো তো এতিয়াৰ পৰা মই সপ্তাহত 3 দিন 4 দিন দালি খাওঁ এইটো জেনাৰেশনত আপুনি এটা বস্তু চিন্তা কৰক মই আপোনালোকৰ ভাষাত মই সাকসেস নাই নাই তো মই যদি 5 টাইম মুৰ্গী মাংস খাব হ'ব কিন্তু নাখাওঁ কিয় নাখাওঁ এই বস্তুবিলাক ফ্লো কৰিব লাগিব সব বিজনেস কৰাৰ কাৰণে সেলফ কনফিডেন্স লাগিব সেলফ কনফিডেন্সৰ ওপৰত আপোনালোকে অলপ ই কৰক আত্মবিশ্বাস 2 নম্বৰ কথা হাৰ্ড ওয়ার্ক এতিয়া আপুনি ঘৰত টুকুনি মাৰি মাৰি যদি ভাবে যে মই এটা বিল্ডিং বনাব লাগে তো এটো আপোনাৰ নহব আৰু এটা কথা হল যে হাৰ্ড ওয়ার্ক কৰাৰ পিছত আপুনি যেটো বনিব এটো জিন্দিগিত বেয়া নহয় এতিয়া সব মাঝে মাঝে আমি গাঁৱত নামাও কিন্তু হা দেউতাকে প্ৰফেসৰ আছিল দেউতাকে মাস্টাৰ আছিল এটা দোকান দিছে 10 লাখ টকা দি সেই দোকানটো নাইকিয়া হৈ যায় কিয় নাইকিয়া হৈ যায় এনেকা বহুত এক্সাম্পল আছে যেনেকৈ আপোনাৰ এই মানে বেয়া কামত লিপ্ত হৈ যায় না বেয়া কাম নহয় এটো যুক্তি কথাটো মই কৈ আছো বেয়া কাম বুলি নহয় তাৰ মানে এই 10 লাখ টকাটো যদি পালে ইয়া তো হাৰ্ড ওয়ার্ক হোৱা নাই ন এই ডাইৰেক্ট পইচা কিনি পালে তো হেতু এসেট নহয় আমাৰ ভাষা হেতু এসেট নহয় মই কিন্তু ইকোনমিক্সত হয় আৰু ইফালে হাৰ্ডওয়্যাৰ মই ডিপ্লোমা কৰিছো 2 ইয়াৰ্ছৰ ডিপ্লোমা কৰিছো তো যেটো এসেট আপুনি পৰৱৰ্তী সময়ত কামত লাগিব এতিয়া দেউতাই দিছে মামাই দিছে বা খেলত পাইছে বা কি কয় এটো কুপন ড্ৰপত পাইছে তো এইবিলাক পইচা নাথাকে জুৱাত পাইছে এতিয়া এটা গেম লাগিছে ইন্ডিয়া বা অস্ট্রেলিয়া গেম লাগিছে 10 লাখ টাকা লগাইছে জিতিলে কিবা 22 লাখ জিতি গলে এই পইচাটো এইটো গম না কম হ'ব পইচাটো কেনেকৈ ৰাখিব লাগিব তো তাৰ পইচাটো যদি মায়া নহব হাৰ্ড ওয়ার্ক নাই যে তো এইবিলাক বস্তু আমাৰ ইয়ং জেনাৰেশনৰ কাৰণে মই এটা বস্তু মেছেজ দিব বিচাৰো যে আপোনালোকে যিজনে যি কাম কৰে অলপ আত্মবিশ্বাসটো ৰাখক যে মই কৰিব পাৰিম মানুহে পাৰে সব মানুহে পাৰে বঢ়িয়া ধন্যবাদ জনাইছো মুকুল ইছলাম ডাঙৰীয়া বহুত কথা পাতিলো আপুনি আৰু আগুৱাই যাওক আৰু আপুনি ৰাইজৰ সেৱা কৰক তাৰে কামনা কৰিছো পৰৱৰ্তী সময়ত আকৌ আপোনাৰ লগত কথা পাতিম এনেকুৱা ধৰণৰ কথোপকথন আৰু আলোচনা কৰিম আৰু আপুনি মানুহক সহায় কৰক ধন্যবাদ।